যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাট প্ৰেছ ক্লাবত সাংবাদিকসকলৰ উদ্যোগত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট প্ৰেছ ক্লাবত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ ঘটনা পুৰণি নহয়, তথাপিও কালি ঘটনা আমি তীব্ৰ নিন্দা কৰিছোঁ। আৰু অসমত সাংবাদিকতাৰ সুস্থ পৰিৱেশ গঢ়ি তুলিব কোনে কৰিব? চৰকাৰে কৰিব লাগিব। মই ভাবোঁ এই ক্ষেত্ৰত অনাগত দিনত অসমত সাংবাদিকতাৰ সুস্থ পৰিৱেশ গঢ়ি উঠিব, নহ'লে অনাগত দিনত সাংবাদিকে কিন্তু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। উল্লেখযোগ্য যে সাংবাদিকৰ ওপৰত গুৱাহাটীত আৰক্ষীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে যোৰহাটত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সাংবাদিকসকলে। আমি বাৰেপতি কৈ আহিছোঁ যে সাংবাদিকসকলক সংবাদ পৰিৱেশনৰ কাৰণে এটা সুস্থ পৰিৱেশ দিয়ক। আমি বাৰেপতি কৈ আহিছোঁ যে সাংবাদিক নিগ্ৰহ বন্ধ কৰক। কিন্তু বাৰেপতি অসমৰ সাংবাদিকসকলে কৈ থকাৰ পিছতো, দাবী জনাই থকাৰ পিছতো কালিৰ দিনটোত আমি যি জঘন্য দৃশ্য দেখা পালোঁ, কালি বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত, বাইক লৈ থকা অৱস্থাত সাংবাদিকসকলৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰা হ'ল, যাৰ কাৰণে কেইবাজনো সাংবাদিক ঘটনাস্থলীতে তেওঁলোকে যথেষ্ট অসুখীয়া হৈ পৰিল, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ'ল। এনেধৰণৰ পৰিৱেশ পৰিস্থিতি কালি আমি দেখা পোৱা গ'ল। আৰু তাৰপিছত আমাক এনেকুৱা লাগিছে যে গণতন্ত্ৰ অসুখীয়া হৈ পৰিছে। এই অসুখীয়া গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰ আহ্বান জনাইছোঁ। আমি পুনৰ কৈছোঁ যে সাংবাদিকতা কৰিবৰ বাবে অসম চৰকাৰে আমাক এটা সুস্থ পৰিৱেশ দিয়ক, সাংবাদিক নিগ্ৰহ বন্ধ কৰক। আৰু কালি যিটো দৰে ঘটনা সংঘটিত হৈছে, সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি অসম চৰকাৰক কঠোৰভাৱে সকিয়নি দিছোঁ। ঠিক অসম আৰক্ষীক আমি হাই ধ্বনি দিছোঁ। আৰু আজি অসমৰ সমগ্ৰ ৰাজ্যৰ লগতে অসমৰ বিভিন্ন সংবাদ সংস্থা, অসমৰ বিভিন্ন জাতীয় সংগঠন, অসমৰ বিভিন্ন প্ৰেছ ক্লাবে যেনেধৰণে আজি কালি ঘটনাটোলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, ঠিক তেনেধৰণে আজি আমি যোৰহাট প্ৰেছ ক্লাবেও ক'লা বেজ পৰিধান কৰি আমি মৌনভাৱে আজি কালি এই ঘটনাটোত তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তত সাব্যস্ত কৰিছোঁ। সাংবাদিকসকলৰ উক্ত প্ৰতিবাদত সহযোগিতা আগবঢ়ালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসম চৰকাৰৰ ভেৰনীয়া গুণ্ডা পুলিচ বাহিনীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক যি অত্যাচাৰ কৰিলে, যি কন্দুৱা গেছ প্ৰয়োগ কৰি যি অত্যাচাৰ কৰিলে, এইটো সম্পূৰ্ণ এক গণতন্ত্ৰ বিৰোধী। আৰু গণতান্ত্ৰিক চৰকাৰ এখনৰ কাৰণে এই গণতন্ত্ৰ বিৰোধী কাৰ্যসূচী লজ্জাজনক আৰু এইটো অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয়।
অসম চৰকাৰৰ এনে দুৰ্ভাগ্যজনক এনে হিটলাৰী শাসন ব্যৱস্থা কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰই কেতিয়াও নামানে আৰু অনাগত দিনবিলাকত অহা 26 চনৰ যি সাধাৰণ ইলেকশ্যন আছে অসমত আৰু অসমবাসী ৰাইজে এই অসম চৰকাৰৰ এই গণতান্ত্ৰিক বিৰোধী যি কৰ্মকাণ্ড কৰিছে হিটলাৰী শাসনৰ বিপক্ষে সম্পূৰ্ণ তেওঁলোকে ৰায় প্ৰদান কৰিবলৈ এই চৰকাৰক কিন্তু উপযুক্ত শাস্তি প্ৰদান কৰিব আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক সতৰ্ক কৰি দিছোঁ যে ভৱিষ্যতে এই সাংবাদিকসকলক নিৰপেক্ষ সাংবাদিকসকলক যাতে কোনো কাৰণতে সংবাদ গ্ৰহণ কৰিবলৈ যাওঁতে কোনো কাৰণতে শাস্তি প্ৰদান নকৰে তাৰ বাবে আমি সতৰ্ক কৰি দিছোঁ যদি ভৱিষ্যতে এই সাংবাদিকসকলক চৰকাৰে যদি বিনা কাৰণত যদি এনেকৈ শাস্তি প্ৰদান কৰে কিন্তু এই বিষয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ বিষয়টো কিন্তু গণতান্ত্ৰিকভাৱে কিন্তু গভীৰ আন্দোলন কৰিবলৈ বুলি বাধ্য হ'ব। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।